A very good afternoon. Firstly, I would just like to wish Guru Purnima to all the teachers of my life who has helped a lot in shaping up my future, in molding me into a very good, responsible, and into a person of values and character. So, thank you all the teachers for your guidance, for your love, support, and for all the blessings. Okay, so the topic which I want to discuss today is something related to teacher training courses. এইখিনি কওঁতে মই এইটোৱে ক'ব মানে খুজিছোঁ আজি ডিছকাশ্যনটোত যে টিচাৰ ট্ৰেইনিং কোৰ্চটো কিমান দূৰ আমাৰ জীৱনৰ কাৰণে গুৰুত্ব আছে, তাৰ কিমান দূৰ ইম্পৰ্টেণ্ট হয়। গতিকে সেইটো লাগিলে আপোনাৰ BEd কোৰ্চে নহওক কিয় বা MEd কোৰ্চেই হওক বা আন কিছুমান টিচাৰ ট্ৰেইনিং কোৰ্চো হ'ব পাৰে, যেনেকৈ DLED ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন বা প্ৰি ছাৰ্ভিচ ট্ৰেইনিং, ইন ছাৰ্ভিচ ট্ৰেইনিং, এই গোটেইবিলাক ট্ৰেইনিং কোৰ্চ। মোৰ আজি কথাটো এইটোৱে যে ট্ৰেইনিং কিমান দূৰলৈকে এজন শিক্ষকৰ জীৱনত গুৰুত্ব তাৰ আছে বা কিমান দূৰ ইম্পৰ্টেণ্ট হয়। ফাৰ্ষ্টলি হিয়ৰ আই উড জাষ্ট লাইক টু টক এবাউট BEd কোৰ্চ। যে আজিকালি BEd কোৰ্চটো আমি দেখোঁ যে ইভেন মানে এনেকুৱা হয় যে স্কুলত চাকৰি এটা পাবলৈ BEd কোৰ্চটো ইম্পৰ্টেণ্ট বুলি কনচিডাৰ কৰা হয় বা ইটছ মেণ্ডেটৰী বুলিও এতিয়া মানে কোৱা হৈছে। কিন্তু এইবিলাক এনেকুৱা নহয় যে মেণ্ডেটৰী হ'লেহে আমি কৰিব লাগে। আজি BEdৰ নিচিনা কোৰ্চ এটা বা MEd to get a job into a BEd college or to have a job in the higher ranking যিখিনি চাকৰি বুলি ক'ম আৰু, যেনেকৈ ধৰক NCERT হওক, SCERT হওক, এইবিলাক গোটেই এটা টিচাৰ এডুকেটৰ অৰ্গেনাইজেশ্যনে হয়। গতিকে হাউ মাছ ইম্পৰ্টেঞ্চ দিছ BEd, MEd or any kind of teacher training course প্লিজ বুলি যদি কওঁ চাগে ঠিক হ'ব। মোৰ কথাটো এইটোৱে যে we all know teaching is a skill. Teaching is a skill. We look for a teacher not only to have the subject knowledge. Subject knowledge এটা পাবলৈ আমি গুগল কৰিলেও আজিকালি বহুতখিনি কথা আমি শিকিব পাৰোঁ, আমি টপিক এটাৰ ওপৰত জানিব পাৰোঁ। কিন্তু what are those things or what are those features we look for a teacher? আমি এজন টিচাৰৰ ক্লাছটো কৰি খুব ভাল পাওঁ, এজনৰ হয়তো ইমান ভাল নাপাবও পাৰোঁ। গতিকে সেই যে ভাল পাওঁ টিচাৰজনৰ ক্লাছটো কৰি পেলাই, তেওঁৰ মাজত আমি কি দেখোঁ? Definitely apart from the subject knowledge we look for some other features বা other কিছুমান আমি কোৱালিটিজ আমি সেই টিচাৰজনৰ মাজত দেখা পাওঁ। হয়তো এনেকুৱা হয় যে he or she is very realistic, আমাক ভাল কিছুমান জ্ঞান দিয়ে, ৰিয়েলিষ্টিক কথা কিছুমান কয়। Maybe he or she has a very good personality, a good character of moral values, বা তেওঁ হয়তো খুব চিষ্টেমেটিক হয়, খুব পাংচুৱেল হয়। গতিকে তেওঁৰ আন কিছুমান স্কিলছ থাকে এপাৰ্ট ফ্ৰম দ্য টিচাৰ, মানে যিখিনি তেওঁৰ ছাবজেক্ট নলেজটো তেওঁ থাকিবই। এপাৰ্ট ফ্ৰম দ্য ছাবজেক্ট নলেজ উই ডেফিনেটলি লুক ফৰ ছাম আদাৰ ফিচাৰ্ছ, ছাম আদাৰ স্কিলছ, ছাম আদাৰ কোৱালিটিজ দেট দ্য টিচাৰ হেজ। গতিকে হয়তো সেইখিনিৰ কাৰণেই আমি সেই ক্লাছটো কৰি পেলাই খুব ভাল পাওঁ। এই যে স্কিলছখিনি এজন টিচাৰৰ মাজত থাকে বা এজন টিচাৰে সেইখিনি ট্ৰাই কৰে নিজৰ মাজত আনিবলৈ, কিয় কৰে? তেওঁতো এনেকুৱাও হ'ব পাৰে যে ছাবজেক্টটো মই ভালকৈ পঢ়াই দিলোঁ, কুৱেশ্যন আনচাৰ্ছখিনি কৰাই দিলোঁ, বা মই যিখিনি মোৰ নোটছ আছে মই ডিক্টেট কৰি দিলোঁ, বাছ আই এম ডান। সেইটোতো নহয়। এনেকুৱা হ'লেতো আমি চাগে এজন ক্লাছত এনেকুৱা দেখা পাওঁ যে দ্য টিচাৰ ইজ অলৱেজ দেৰ, কিন্তু ষ্টুডেণ্টছ নাথাকে। কিয় নাথাকে? Definitely he or she will not like that particular class যদি একো লাইভলি নহয় ক্লাছটো, যদি ইণ্টাৰেক্টিভ ছেশ্যনছ কিছুমান নাথাকে। গতিকে এই BEd কোৰ্চবিলাকে বা MEd কোৰ্চ কিছুমান, এই টিচাৰ ট্ৰেইনিং প্ৰগ্ৰেমছবিলাকে বহুত ধৰণৰ টপিকৰ ওপৰত ডিছকাশ্যন কৰে, যেনেকৈ চাইক'লজি, ছ'চিয়লজি, কেনেকৈ এজন ষ্টুডেণ্টৰ চাইক'লজিকেল যিখিনি তেওঁৰ চবৰে চাইক'লজি বেলেগ হয়, চবৰে এনহান্সমেণ্ট, চবৰে এনালাইচিছ কৰা, বাট এভৰিৱান ইজ নট অফ দ্য ছেইম লেভেল। গতিকে এইখিনি আমাক বিচাৰি উলিয়াবলৈ বহুতখিনি সহায় কৰে টিচাৰ এডুকেশ্যন যিখিনি কোৰ্চ হয়। লাইক BEdত আমি শিকিবলৈ পাওঁ about psychology, about sociology, about the growth and development of the child, what are the features or what are the characteristics of growth and development, সেইবোৰ জনা হয়। এডজাষ্টমেণ্টৰ কথা শিকা হয়, এডজাষ্টমেণ্ট মেকানিজম কি হয়, সেইবিলাকৰ ওপৰত আমি বহুতখিনি শিকিবলৈ পাওঁ। Secondly, we also have the mental health and hygiene. আজিকালি mental health is a very important topic, আৰু mental healthৰ ওপৰত আমি জানাটো খুব ইম্পৰ্টেণ্ট হয়।
not only for a teacher or the student, but for every individual, because we see so many people are suffering from mental diseases. Gotike mental health, environment, how we should protect the environment, what are the steps that have been taken by the conservation organizations, the conservator hawk, wildlife or kotha hawk. So what I feel that this B.Ed courses, M.Ed courses are an overall course. It will not only teach you about the subject. We all have a definite subject like English, maths and socials. Apart from them, it will give you a training course. Janeke aru azikali jikin internship program jonto hoy, তাতে লেসন প্লেনছ বনাব লাগে, কেনেকৈ এটা লেসন প্লেনে হেল্প কৰিব পাৰে এটা ক্লাছ আগুৱাই নিবলৈ, সেইবোৰ কথা হয়। তাৰপিছত মাইক্ৰ' টিচিং কি হয়, স্কিলছ কেনেকুৱা আছে, ৰিডিং ৰাইটিং, তাৰপিছত আমাৰ যিটো 4 যোনটো স্কিল আছে, লিচনিং, স্পিকিং, এইবিলাকৰ ওপৰতো গুৰুত্ব দিয়া হয়, যিহেতু আমাৰ মেথড পেপাৰ্ছ কিছুমান থাকে। তাৰোপৰি drama, art, how drama helps in making a class more lively. What is role playing এ কিমানখিনি মানে তাৰ কণ্ট্ৰিবিউশ্যন আছে এটা ক্লাছ আগবঢ়াই নিয়াত বা এটা চেপ্টাৰ এটাত আমাৰ ভেৰি ইজিলি শিকাত, সেইবিলাকৰ ওপৰত। আৰু এমেডৰ যেতিয়া আমি কথা ক'বলৈ যাওঁ, উই হেভ টু ষ্টাডি এবাউট দ্য ফিলচফি অফ দ্য এডুকেশ্যন, হোৱাট ইজ ফিলচফি অফ এডুকেশ্যন, হোৱাট ইজ ছ'চিয়লজি অফ এডুকেশ্যন, চাইক'লজি। তাৰ ওপৰত আমাৰ এডুকেশ্যনেল ৰিচাৰ্চ যিখন পেপাৰ হয়, তাতে আমি কোৱালিটেটিভ ৰিচাৰ্চ কি হয়, কোৱান্টিটেটিভ ৰিচাৰ্চ কি হয়, educational research ki hoy, historical research ki hoy. So it's a very vast concept. It's a combination of so many subjects that has been combined into a small course of 2 years duration. Jot bibhinno ekhon paper ase aru tate ei guteikhini papere ejon teacherok bhalekhini dikhote agboঢ়াই লৈ যায়. Apart from the subject matter, it will give an overall enhancement of the how to live your life, how to take into consideration the psychology, how to take into consideration the sociology, because we live in a society and we have to follow some norms, we have to follow some customs, some values, traditions. গতিকে এই গোটেইখিনি বস্তু মই ভাবোঁ এজন শিক্ষকে অকণমান হ'লেও জনাটো খুব প্ৰয়োজন, যাতে তেওঁ নিজৰ ক্লাছটোত বা তেওঁৰ নিজৰ ছাবজেক্টত অকণমান হ'লেও ইমপ্লিমেণ্ট কৰিব পাৰে। বিকজ এভৰি ছাবজেক্ট হেজ আ ছ'চিয়লজি, এভৰি ছাবজেক্ট হেজ আ ফিলচফিকেল চাম থট প্ৰচেছ বিহাইণ্ড ইট। আজি মই যদি এটা ছাবজেক্টৰ কথাই কওঁ, মেথছৰ কথাই কওঁ বা ছ'চিয়লজিৰ কথাই কওঁ, ছায়েন্সৰ কথাই কওঁ বা যিকোনো ইণ্টাৰডিচিপ্লিনাৰী ছাবজেক্টৰ কথা কওঁ, সেই যে আমি কাৰিকুলামখন বনাম বা যোনে কাৰিকুলামখন বনাইছে তেওঁ নিশ্চয় কিবা এটা বস্তু ভাবি পেলাই বনাইছে। সেই ভাব প্ৰচেছটো যে আহিছে, সেই থট প্ৰচেছটো যে আহিছে, সেই থিংকিংটো যে আহিছে, হোৱাট ইজ দেট? It's all about the philosophy, it's all about the thought process of what he has analyzed. সেই গোটেইখিনি ভাবি পেলাই এখন কাৰিকুলাম বনোৱা হয়। আমি স্কুল মেপিঙৰ কথা আমি শিকিবলৈ পাওঁ, আমি ডিচেন্ট্ৰেলাইজেশ্যন, বিকজ আমাৰ এমেডৰ কোৰ্চত উই হেভ এ পেপাৰ দেট ইজ এবাউট মেনেজমেণ্ট, এডুকেশ্যনেল মেনেজমেণ্ট। গতিকে মেনেজমেণ্টনো কি হয়, কেনেকৈ এটা ক্লাছৰুম মেনেজ কৰিব লাগে। এজন টিচাৰে অকল গৈ পঢ়ালেইতো নহ'ব ক্লাছত, হি অৰ শ্বি হেজ টু মেনেজ দ্য ক্লাছ ইন ছাচ এ অৰ্ডাৰ চ' দেট দ্য ক্লাছৰুম ইজ পিচফুল, এটা পিচফুল এনভাইৰনমেণ্ট এটা ক্ৰিয়েট কৰিবলগীয়া হৈ যায়। আৰু সেই গোটেইখিনি বস্তুৱে ক্লাছৰুম মেনেজমেণ্ট, স্কুল মেপিং, তাৰপিছত চেণ্ট্ৰেলাইজেশ্যন, ডিচেণ্ট্ৰেলাইজেশ্যন, এইবোৰ কিছুমান টপিকছ ওপৰতো এম.এড কোৰ্চবিলাকে ফ'কাছ কৰোৱা হৈছে আজিকালি, মানে যিটো ৰিচেণ্ট কাৰিকুলাম। তাৰ ওপৰত প্ৰাইভেটাইজেশ্যন অফ এডুকেশ্যন, পাব্লিক প্ৰাইভেট যিখিনি পাৰ্টনাৰশ্বিপ, সেইবিলাকৰ কথাও খুব গুৰুত্ব, কাৰণ আমি জানিব লাগিব যে বৰ্তমান চিনাৰিটো কেনেকুৱা। গতিকে B.Ed, M.Ed অৰ টিচাৰ ট্ৰেইনিং কোৰ্চৰ কথা ক'ম, ইট হেজ ছ' মেনি টপিক্স ইনক্লুডেড, ছ' মেনি টপিক্স, that is a very vast course and it has been made into such a it has been like compiled into such an order, সৰুকৈ হ'লেও মানে চিলেবাছখন বনোৱা হৈছে যাতে গোটেইখিনি ছাবজেক্টৰ ওপৰত বা গোটেই বিভিন্ন টপিকৰ ওপৰত অলপ হ'লেও যেন গুৰুত্ব দি পেলাই চিলেবাছটো কভাৰ কৰিবলৈ ট্ৰাই কৰিছে। গতিকে মই ভাবোঁ টু বি এ টিচাৰ দিছ কোৰ্চেছ আৰ ভেৰি ইম্পৰ্টেণ্ট, at least we should have this training so that apart from the subject knowledge we enhance or we grow some other skills which will be helpful for us and we can implement those in the classes. Thank you.